দেখা এয়াই লুনা ভৰদ্বাজৰ থিতাতে মৃত্যু হয়। আহত অচ্যুত বৰুৱাক ভৰ্তি কৰোৱা হৈছে জিএমচিএইচত। এখন স্কুটিৰে আহিছিল যুৱক যুৱতীদ্বয়। 108 এম্বুলেন্সখন ইতিমধ্যে জব্দ কৰিছে দিছপুৰ আৰক্ষীয়ে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে এম্বুলেন্সখনৰ চালকজনে। দুৰ্ঘটনাগ্ৰস্ত স্কুটিখনৰ নম্বৰ AS01FH5221। আৰু এই ঘটনা বা এই কথাটো ৰাজহুৱা হোৱাৰ পিছতেই শোকৰ ছাঁ পৰিছে সৰ্বত্ৰে। উল্লেখযোগ্য যে 2টা দিনৰ ভিতৰতে নিজৰ চাকৰিত যোগদান কৰাৰ কথা আছিল লুনা ভৰদ্বাজে, কিন্তু সেই আশা আৰু এতিয়াও বাস্তৱত ৰূপায়িত নহয়। এয়া লুনা ভৰদ্বাজ, নিষ্ঠুৰ নিয়তিৰ কোপদৃষ্টিত লুনা ভৰদ্বাজে প্ৰাণ হেৰুৱালে আজি। মোৰ সতীৰ্থ নাৰায়ণ ডেকা, যিহেতু আঘাতপ্ৰাপ্ত যুৱকজনক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে জিএমচিএইচত, তেখেতৰ অৱস্থা সংকটজনক বুলি জানি নিশ্চয়কৈ সুনীল ভূঞা, চাওক যে কাহিৰীপাৰাত এই ঘটনাটো সংঘটিত হয় আৰু এখন স্কুটিত যুৱতীগৰাকী আৰু এজন যুৱক ইতিমধ্যে গৈ আছিলে আৰু সেই সময়তে এখন 108 এম্বুলেন্সে সেই স্কুটিখনত খুন্দা মাৰে আৰু খুন্দা মৰাৰ ফলত লুনা ভৰদ্বাজ নামৰ যিগৰাকী যুৱতী, সেই যুৱতীগৰাকী থিতাতে নিহত হয়। আৰু অচ্যুত বৰুৱা নামৰ যিগৰাকী যুৱক দেৰগাঁৱৰ, সেই যুৱকজন ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁ কঁকালৰ ওপৰেদি 108ৰ চকা উঠি গৈছে আৰু এক সংকটজনক অৱস্থাত ইতিমধ্যে জিএমচিএইচত ভৰ্তি কৰা হৈছে। তেওঁ সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসা জিএমচিএইচত প্ৰদান কৰা হৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে 108ৰ যিজন চালক, সেই চালকজন ইতিমধ্যে পলাই গৈছে আৰু যিজন 108ৰ চালক আছিলে, সেই চালকজন সুৰাপান কৰাৰ অভিযোগ আছে আৰু যিজন চালক, সেই চালকজন অপ্ৰশিক্ষণপ্ৰাপ্ত। কাৰণ 108ৰ যিসকল লোক, সেই লোকসকলে বিগত সময়ছোৱাত আমি দেখিছিলোঁ যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে আৰু অপ্ৰশিক্ষণপ্ৰাপ্ত একাংশ 108 চালকক লৈ পেলাই এই 108 সেৱাটো চলাই আছিলে আৰু সেই 108খনে সেই চালকজনে ইতিমধ্যে সেই স্কুটিখনত খুন্দা মাৰে আৰু খুন্দা মৰাৰ ফলত লুনা ভৰদ্বাজ নামৰ বঙাইগাঁৱৰ যিগৰাকী যুৱতী, সেই যুৱতীগৰাকী থিতাতে নিহত হয়। আৰু অচ্যুত বৰুৱা নামৰ যিজন যুৱক, সেই যুৱকজন ইতিমধ্যে সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰা হৈছে আৰু তেখেতলোকৰ পৰিয়াল ইতিমধ্যে জিএমচিএইচলৈ আহি পাইছে। কাৰণ লুনা ভৰদ্বাজৰ বায়েকৰ ঘৰ গুৱাহাটীতে আৰু লুনা ভৰদ্বাজ আছিলে এগৰাকী আইন ল কলেজৰ এগৰাকী ডিগ্ৰীধাৰী যুৱতী আৰু তেওঁ এটা বেংকত চাকৰি পোৱাৰ কথা আছিলে আৰু চাকৰি জইন কৰাৰ কথা আছিলে। আৰু সেই আগমুহূৰ্ততে এনেধৰণৰ আচলতে মৰ্মান্তিক যিটো ঘটনা, সেই মৰ্মান্তিক ঘটনাটো ইতিমধ্যে সংঘটিত হৈছে আৰু সেই যুৱতীগৰাকীৰ মৃত্যু হৈছে। লগতে যিজন যুৱক, সেই যুৱকজন কিন্তু বৰ্তমান সময়তো জীৱন মৃত্যুৰে যুঁজি আছে। এটা প্ৰসংগ উত্থাপন কৰিছে, যিহেতু 108 কৰ্মচাৰীসকল বা চালকসকল তেখেতসকল প্ৰতিবাদত বহি আছিল। তেখেতসকলে চাকৰি কৰাৰ বিৰুদ্ধে বা বেতনৰ গোটেই কথাখিনিৰ বিৰুদ্ধে তেখেতসকলে প্ৰতিবাদমুখৰ হৈ আছিল। আৰু যদি এই ধৰণৰ কাৰ্যক্ৰমণিকাই চলি থাকে, অপ্ৰশিক্ষণপ্ৰাপ্ত সুৰাসক্ত চালকে যদি 108 বাহন চলাবলগীয়া পৰিৱেশ এটা হয় আৰু তাৰ পৰিণতিত যদি এই ধৰণৰ দুৰ্ঘটনা সংঘটিত হয়, কাৰোবাৰ মৃত্যু হয়, কাৰোবাৰ আজীৱন ঘূণীয়া হৈ থাকিব লগা হয়, তেন্তে পৰিৱেশটো অত্যন্ত স্পৰ্শকাতৰ হ'ব। এম্বুলেন্সখনত কোনোবা ৰোগী আছিলে নেকি, এই বিষয়ে কিবা জানিব পৰা গৈছে নেকি নাৰায়ণ? নিশ্চয়কৈ চাওক যে 108ৰ যিসকল কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত যিটো কোম্পানীয়ে এই 108 সেৱাসমূহ চলাই আছিলে, সেই কোম্পানীসমূহৰ বিৰুদ্ধে অভিযোগ আছিলে যে তেওঁলোকে একাংশ অপ্ৰশিক্ষণপ্ৰাপ্ত লোকক, চালকক ভাড়াতীয়া হিচাপে লৈ এই 108 সেৱাসমূহ ইতিমধ্যে চলাই আছিলে। সেই কথাটো ইতিমধ্যে বাৰম্বাৰ অভিযোগ উত্থাপন হৈছিলে। কিন্তু এই ঘটনাটো এইটো প্ৰথম নহয়। মহানগৰী বা অসমৰ বিভিন্ন স্থানত এনেধৰণৰ দুৰ্ঘটনা প্ৰায় সংঘটিত হৈছে। যেতিয়াৰ পৰা 108ৰ যিসকল কৰ্মচাৰী, সেই কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি কৰ্মবিৰতি ঘোষণা কৰিছে, তেতিয়াৰ পৰা কিন্তু যিসকল আচলতে অপ্ৰশিক্ষণপ্ৰাপ্ত বা ভাড়াতীয়া লোকক লৈ পেলাই 108 সেৱাটো চলাই আছিলে, সেই তেতিয়াৰ পৰাই কিন্তু এনেধৰণৰ দুৰ্ঘটনা বিভিন্ন সময়ত সংঘটিত হৈছে আৰু তাৰে ফল আজি আচলতে এই ঘটনাটো সংঘটিত হ'ল। আৰু জিএমচিএইচৰ ফালৰ পৰা, কাহিলীপাৰাৰ ফালৰ যিটো আচলতে ডাউন পাহাৰৰ পৰা নামি গৈ থাকোঁতে সৰ্বশিক্ষা অভিযানৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়ৰ সমীপতে
সময়তে এই দুৰ্ঘটনাটো সংঘটিত হ'ল কেৱল এইখন স্কুটিতে খুন্দা মৰা নহয় এই স্কুটিখনত লুনা ভৰদাস আৰু অচ্যুত বৰুৱা দুইজন আছিলে লগতে আৰু এখন স্কুটিত ইতিমধ্যে খুন্দা মাৰি গৈছে আৰু সেই খুন্দা মৰাৰ ফলত সেইখন স্কুটিৰ যিসকল আৰোহী আছিলে সেই আৰোহীসকলো কিন্তু আঘাতপ্ৰাপ্ত হৈছে দেখিবলৈ পোৱা গৈছে যে 108ৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোৱে কিন্তু সম্পূৰ্ণৰূপে আচলতে অৰাজকতাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু প্ৰায়ে এনেধৰণৰ যি দুৰ্ঘটনাৰ ঘটনা সেই দুৰ্ঘটনা সংঘটিত হৈছে আৰু এটা খবৰ আপোনাক দিব বিচাৰিছোঁ সুনীত ভূঞা যে GMCHৰ বৰ্তমান যিটো পৰিৱেশ সেই GMCHৰ পৰিৱেশটো কিন্তু চিকিৎসাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো কিন্তু সুচল হৈ থকা নাই কাৰণ তেওঁলোকৰ পৰিয়ালক আমি লগ পাইছোঁ তেওঁলোকৰ পৰিয়ালে এটা কথা উল্লেখ কৰিছে যে যেতিয়া অচ্যুত ভৰদাস নামৰ যিজন যুৱক জীৱন মৃত্যুৰে যুঁজি আছে তেওঁক যেতিয়া GMCHলৈ লৈ আনিছে চিকিৎসাৰ বাবে সেই সময়ত কিন্তু অচ্যুত বসক ধৰিবলৈ এজন ৱাৰ্ড বয়ো নাই GMCHত এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু যিসকল বিস্মা হৈছে তাই ৰাখিছে ৰাখি পেলাই আহি তাক ভাতো খুৱাইছে তাই কৈছে কি ভিনদেউ মই অফিচত যাম এবাৰ মানে কি ডকুমেণ্টছ লাগব সেইখিনি মই দি পেলাই আহিম গধূলি মোৰ লগৰ এজনে ফোন মাৰিলে এক্সিছ বেংকৰ তেখেত মেনেজাৰ হয় দেৱাংকৰ বুলি সি মোক ক'লে তোৰ ভণ্টি যে লুনা তাই কিবা এটা হৈছে তই ইমিডিয়েট ফোন মাৰচোন GMCত লৈ গৈছিলে GMCত আহিলোঁ আহি পেলাই ডক্টৰে ক'লে কি মোটামুটি স্পট ডেটে বুলি কৈছে ডক্টৰৰ ইয়াত অহালৈকে টটেলি ডেটে আৰু শুনিব পোৱা মতে চৰকাৰী এম্বুলেঞ্চ বোলে এতিয়া হৈছে কি মামীৰ বাছ চৰকাৰী এম্বুলেঞ্চ হেমন্তৰ মানে ক'ত কি দিছে ড্ৰাইভাৰ একো ঠিকনা নাই মদ খাই ড্ৰিংকছ কৰি চলাইছে এটলিষ্ট সেইখিনি অলপ চাব লাগে চৰকাৰে অকল অভাৰব্ৰিজ বনালে বা উন্নয়নৰ সেই কথা ক'লে নহয় ন লাইচেঞ্চ কাক দিছে কেনেকুৱা দিছে সেইজন এলিজিবল এম্বুলেঞ্চ এখন পেচেণ্ট নিয়া এম্বুলেঞ্চ হয় তেখেতে যদি পাব্লিককে যদি মাৰ্ডাৰ কৰে এইটো ডাইৰেক্ট মাৰ্ডাৰ ন এইটোতো এনেকুৱা নহয় ন প্ৰিপেণ্ড আৰু শুনামতে দুজনক খুন্দাইছে এখেতক খুন্দাই তেখেতে পলাইছে তেখেতে এম্বুলেঞ্চে যদি পলাই বাকীবিলাকৰ চেফটি ক'ত থাকিব 20 বছৰ এতিয়া ঘৰৰ কি অৱস্থা হৈছে সৰু ছোৱালী এজনী অকালতে মৃত্যু সাৱটি ল'লে পৰিয়ালত কোন কোন আছে তেওঁ পৰিয়ালত তেখেতৰ ডাঙৰ বায়েক আৰু মাক দেউতাক মাক দেউতাকতো ঘৰত আছে এতিয়া আহিব পৰা অৱস্থা নাই মানে আমি কৈ দিছো আৰু আহিব নালাগে তাৰ বাইকজন আছে তাৰো মেণ্টেল অৱস্থা ভাল নাই যিহেতু সৰু ছোৱালী আৰু ভুলটো এতিয়া কাৰ এইটো প্ৰশাসনে চাব এটলিষ্ট যদি এম্বুলেঞ্চৰ পৰা যদি আমাৰ মানুহ মৰিব লাগে আৰু এম্বুলেঞ্চৰ মানুহে কি বচাব সেই আছিলে পৰিয়ালৰ লোকৰ ভাষ্য মই হৈ অচ্যুত বৰুৱাক ইতিমধ্যে চিকিৎসালয়ত তেখেতলোকক ভৰ্তি কৰাবলগীয়া হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল স্বাস্থ্য খণ্ডত এনেকুৱা এটা অৰাজকতাৰ ব্যৱস্থা চলিছে যিটো অৰাজকতাৰ কাৰণে আচলতে ৰোগী বা আত্মীয়ৰ আচলতে দুৰ্ভোগ ভুগিবলগীয়া এটা ঘটনা সংঘটিত হৈছে আৰু 108ৰ যিসকল চালক এই চালকসকলে সুৰাপান কৰে বুলি অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আৰু অপ্ৰশিক্ষণপ্ৰাপ্ত একাংশ ভাড়াতীয়া 108ৰ চালকক আনি এই যিটো 108ৰ সেৱা মৃত্যুঞ্জয় সেৱা এই মৃত্যুঞ্জয় সেৱাত লগাইছে আৰু ৰোগীৰ নিৰাপত্তা নাইকিয়া হৈছে সাধাৰণ লোকৰ নিৰাপত্তা নাইকিয়া হৈছে যি 108ে ৰোগীক বচাবৰ কাৰণে আচলতে এই ব্যৱস্থাটো কৰা হৈছিলে যি 108ৰ সেৱাৰ ব্যৱস্থা কৰা হৈছিলে সেই সেৱাত কিন্তু বৰ্তমান সময়ত ৰোগীৰ নিৰাপত্তা নাই সেই সেৱাত কিন্তু সাধাৰণ নিশ্চয় ধন্যবাদ জনাইছোঁ নাৰায়ণ 108ৰ খুন্দাত যেতিয়া সুৰাসক্ত চালকে যেতিয়া এম্বুলেঞ্চ চলাই দুৰ্ঘটনা সংঘটিত কৰি এজনক খুন্দিয়াই মাৰে আৰু এজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে কেইবাজনকো আঘাতপ্ৰাপ্ত কৰে এজন জীৱন মৃত্যুৰে যুঁজি আছে তাতকৈ আৰু পৰিতাপৰ কথা একো হ'ব নোৱাৰে আৰু সেই আঘাতপ্ৰাপ্ত ব্যক্তিজনকো যদি স্বাস্থ্য বা চিকিৎসা দিয়াৰ ক্ষেত্ৰত যাৱতীয় সুবিধাখিনি পোৱা নাযায় তেন্তে আৰু কি পৰ্যায়ত ব্যৱস্থাটো চলি আছে সেয়া সৰ্বজন বিদিত প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে লগোৱা বেৰিকেড আঁতৰাই নিনিয়াৰ বাবেই সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনা কৰ্মচাৰীগৰাকীৰ মৃত্যুত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত পৰিছে এতিয়া শোকৰ ছাঁ এক শোকাবহ ঘটনা আমি আপোনালোকক জনাই গৈছোঁ বিশ্ববিদ্যালয়খনৰ পৰীক্ষা কোঠত কৰ্মৰত আছিল এগৰাকী যুৱতী মহানগৰীৰ বেটকুচিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে তীব্ৰবেগী বাইকৰ খুন্দাত মৃত্যুমুখত পৰিছে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী বিশ্ববিদ্যালয়খনৰ পৰীক্ষা কোঠত কৰ্মৰত আছিল ৰাইচমাই বড়ো নামৰ যুৱতীগৰাকী আমি আলোকচিত্ৰ দেখুৱাই আছোঁ যুৱতীগৰাকীৰ পথ পাৰ হোৱাৰ সময়তেই তীব্ৰবেগী বাইকে মহতিয়াই লৈ যায় যুৱতীগৰাকীক থিতাতে নিহত হয় ৰঙিয়াৰ এগৰাকী ৰাইচমাই বড়ো প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে যি বেৰিকেড লগাই থোৱা আছিল সেই বেৰিকেড আঁতৰাই নিনিয়াৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰীগৰাকীৰ মৃত্যুত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত এতিয়া শোকৰ ছাঁ পৰিছে এক শোকাবহ ঘটনা বেটকুচিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি অধিক তথ্য জানিম ফোনলাইন যোগে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰ মিতালী আচলতে কেনেদৰে দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে
হয় ঋতুমণি, খুব এক দুখৰ খবৰ। যিহেতু সৰস্বতী পূজাৰ দিনটোত এই দুটাকৈ ঘটনা সংঘটিত হৈছিল আৰু এই যি দ্বিতীয়টো ঘটনা হৈছে বেতকুছিত ৰয়েল গ্লোবেল যি ইউনিভাৰ্চিটি আছে, ইউনিভাৰ্চিটিৰ সন্মুখৰ ভাগত যিহেতু প্ৰধানমন্ত্ৰী কিছুদিনৰ আগতে গুৱাহাটীলৈ আহিছিল, তেতিয়া কিছু বেৰিকেড বান্ধা হৈছিল আৰু সেই বেৰিকেডসমূহ আঁতৰা কৰি নিয়া নাছিল আৰু এইগৰাকী যিহেতু ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ কৰ্মচাৰী, তেওঁ নিজৰ কৰ্তব্যৰ কাৰণে কালিৰ দিনটোত ইউনিভাৰ্চিটিলৈ আহিছিল আৰু সেই সময়তে তেওঁ বেৰিকেড পাৰ হৈছিল। যিহেতু তেওঁ ঘৰ ৰঙিয়াত সেইফালৰ পৰাই আহি আছিল আৰু পাৰ হওঁতে বিপৰীত দিশৰ পৰা অৰ্থাৎ বেলতলাৰ ফালৰ পৰা অহা এখন তীব্ৰবেগী বাইকৰ খুন্দাত এইগৰাকী যিহেতু কৰ্মচাৰী থিতাতে নিহত হয়। কাৰণ কৰ্মচাৰী যদিও বয়স যথেষ্টখিনি কম আছিল, তেওঁ বয়স 30 বছৰ বুলি ইতিমধ্যে জানিবলৈ পোৱা হৈছে আৰু সেইখিনি সময়তে তীব্ৰ বেগত খুন্দা মৰাৰ ফলত যিহেতু এইগৰাকী ৰাইচমাই বড়োৱে যথেষ্টখিনি মূৰত আঘাত পাইছিল আৰু ৰক্তক্ষৰণ হৈছিল আৰু থিতাতে এই সময়ত যিহেতু মৃত্যুক সাৱটিবলগীয়া হয়। গুৱাহাটী মহানগৰীত এতিয়া প্ৰত্যেক দিনে এনেধৰণৰ দুৰ্ঘটনাসমূহ সংঘটিত হৈ আছে। কালিৰ নিশাৰ ভাগতো ইতিমধ্যে এগৰাকী যুৱতীৰ মৃত্যু হৈছে আৰু দিনৰ ভাগত এইগৰাকী যুৱতীৰ মৃত্যু হৈছে। দুটাকৈ শোকাবহ ঘটনাই ইতিমধ্যে গুৱাহাটী মহানগৰীত শোকৰ ছাঁ পেলাইছে। কাৰণ কৰ্মক্ষেত্ৰৰ খাতিৰত গুৱাহাটীৰ লৈ বিভিন্ন প্ৰান্তৰ পৰা এইসকল যুৱক আহে আৰু তাৰ যি সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে এতিয়া ৰাজপথত দৈনিক এনেধৰণৰ ঘটনা সংঘটিত হয় আৰু বিশেষকৈ হাইৱেত দৈনিক এনেধৰণৰ ঘটনা সংঘটিত হোৱালৈ চাই আচলতে পথত যি আৰক্ষী থাকিব লাগে বা যেনেধৰণে নিয়ন্ত্ৰণ কৰিব লাগে যান বাহনসমূহৰ যি গতিৰোধৰ ক্ষেত্ৰত পৰিবহণ বিভাগে বা যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে যেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে তেনেকুৱাসমূহ আচলতে লোৱা দেখিবলৈ পোৱা নাই, যাৰ বাবে প্ৰত্যেক দিনে এনেধৰণৰ দুৰ্ঘটনাসমূহ সংঘটিত হৈ আছে। কালিৰ দিনটোতে উদীয়মান যিহেতু যি দুগৰাকীকৈ যুৱতী, সেই যুৱতীয়ে মৃত্যুক সাৱটিবলগীয়া হৈছে। এগৰাকী